হেল্ল' ছাত্ৰ ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টোত পঞ্চম শ্ৰেণীৰ ইংৰাজী কিতাপখনৰ লেসন 4 দ্য ষ্টৰ্ক এণ্ড দ্য ফক্স নামৰ সাধুটোৰ কুৱেশ্যন এনসাৰ তথা এক্টিভিটিজসমূহ আলোচনা কৰিম। এক্টিভিটিজ 1 লেটছ সি হাউ মাছ উই হেভ আণ্ডাৰষ্টুড। চাওঁ আহা আমি পাঠটি কিমান দূৰ বুজি পাইছোঁ। চুজ দ্য কাৰেক্ট এনসাৰ, শুদ্ধ উত্তৰটো বাছি উলিওৱা। ছাত্ৰ ছাত্ৰীসকল ইয়াত 4টা উত্তৰ দিয়া আছে। এই 4টা উত্তৰৰ ভিতৰত যিটো উত্তৰ শুদ্ধ হ'ব সেই শুদ্ধ উত্তৰটো লিখিব লাগিব। এ নাম্বাৰ দ্য ফক্স ইনভাইটেড দ্য ষ্টৰ্ক ফৰ। শিয়ালটোৱে বৰটোকোলাটোক নিমন্ত্ৰণ দিছিল 1 লাঞ্চ 2 ব্ৰেকফাষ্ট 3 ডিনাৰ 4 টি। আমি সাধুটোত পাইছিলোঁ যে শিয়ালে বৰটোকোলাটোক দুপৰীয়াৰ আহাৰ খাবলৈ নিমন্ত্ৰণ দিছিল। গতিকে ইয়াৰ আনসাৰটো হ'ব 1 লাঞ্চ। লাঞ্চ মানে হৈছে দুপৰীয়াৰ আহাৰ। বি নাম্বাৰ দ্য ষ্টৰ্ক ৰিকুৱেষ্টেড দ্য ফক্স টু ছাৰ্ভ হিজ ফুড ইন। বৰটোকোলাটোৱে শিয়ালক তাৰ খাদ্যটো বাঢ়ি দিবলৈ অনুৰোধ জনাইছিল 1 a plate 2 a cup 3 a pot 4 a bowl। ইয়াৰ আনসাৰটো হ'ব a pot, এটা পাত্ৰত। চি নাম্বাৰ দ্য ষ্টৰ্ক ছাৰ্ভ দ্য ফুড ইন 1 a pot 2 a bowl 3 a plate 4 a glass of tumbler। ইয়াৰ আনসাৰটো হ'ব a pot। D number the fox could not eat the meal served by the stork because 1 the meal was not tasty, 2 he was not feeling well, 3 the food was hot, 4 the pot in which the food was served had a long and thin neck। Your answer to hobo 4 the pot in which the food was served had a long and thin neck। শিয়ালে বৰটোকোলাই বাঢ়ি দিয়া খাদ্যটো খাব পৰা নাছিল কাৰণ যিটো পাত্ৰত খাদ্যটো দিয়া হৈছিল সেই পাত্ৰটোৰ ডিঙিটো দীঘল আৰু ক্ষীণ আছিল। সেইকাৰণে শিয়ালে তাৰ মুখটো সুমাব পৰা নাছিল। 2 number write the answers, উত্তৰসমূহ লিখা। Question number A who invited the stork for lunch? কোনে বৰটোকোলাক দুপৰীয়াৰ আহাৰ খাবলৈ নিমন্ত্ৰণ দিছিল? Answer the fox invited the stork for lunch। শিয়ালে বৰটোকোলাক দুপৰীয়াৰ আহাৰ খাবলৈ নিমন্ত্ৰণ দিছিল। Question number B what was the utensil in which the fox served the meal? শিয়ালে কোনটো পাত্ৰত বা কিহত খাদ্যটো বাঢ়ি দিছিল? Answer the fox served the meal on a beautiful plate। শিয়ালে খাদ্যটো এখন ধুনীয়া প্লেটত বাঢ়ি দিছিল। C number why didn't the stork respond the fox request? বৰটোকোলাই কিয় শিয়ালৰ অনুৰোধৰ একো উত্তৰ দিয়া নাছিল বা সঁহাৰি দিয়া নাছিল? Answer the stork did not respond to the fox request because the fox had not responded to the stork's request earlier at his home। বৰটোকোলাই শিয়ালৰ অনুৰোধটোৰ একো প্ৰত্যুত্তৰ দিয়া নাছিল বা সঁহাৰি দিয়া নাছিল কাৰণ শিয়ালেও তাৰ নিজৰ ঘৰত বৰটোকোলাৰ অনুৰোধৰ একো প্ৰত্যুত্তৰ দিয়া নাছিল। 3 read the meal timetable of the stork। বৰটোকোলাৰ আহাৰৰ
সময় তালিকাটো পঢ়া মিল মিল মানে হৈছে আহাৰ টাইম সময় ব্ৰেকফাষ্ট 8:30 AM লাঞ্চ 1 PM ডিনাৰ 9 PM Question number A At what time does the stork have his lunch বৰটোকোলাই কিমান সময়ত তাৰ দুপৰীয়াৰ আহাৰটো খায় Answer The stork have his lunch at 1 PM বৰটোকোলাই তাৰ দুপৰীয়াৰ আহাৰ 1 বজাত খায় B number What does the stork have at 8:30 AM বৰটোকোলাই 8:30 বজাত ৰাতিপুৱা 8:30 বজাত কি খায় Answer The stork have his breakfast at 8:30 AM বৰটোকোলাই ৰাতিপুৱা 8:30 বজাত তাৰ ৰাতিপুৱাৰ আহাৰ বা জলপান খায় ব্ৰেকফাষ্ট মানে হৈছে ৰাতিপুৱাৰ আহাৰ 6 Work in pairs and make invitations and requests using the clues in the brackets ব্ৰেকেটত দিয়া ক্লু ব্যৱহাৰ কৰি ইনভিটেশ্যন আৰু ৰিকুৱেষ্ট কৰা সেন্টেন্স বনাব লাগিব A Will you please give me a pen B Would you like to have some chocolate please C Could you come to my house D May I play with you please Number 7 Bina is Rohit's sister Bina Rohitor bhanti They along with their parents are at their uncle's place in Tezpur for Magh Bihu সিহঁতে সিহঁতৰ মা দেউতাৰ লগত মাঘ বিহুত তেজপুৰত থকা খুৰাৰ ঘৰত গৈছে Now they are having tea এতিয়া সিহঁতে চাহ খাই আছে Let's read their conversation আমি সিহঁতে কি কথা পাতিছে পঢ়ো 1 This gila pitha is very tasty বিনাই কৈছে এই গিলা পিঠা বৰ সোৱাদ লগা 2 বিনা take some more বিনাৰ খুৰীয়ে কৈছে বিনা আৰু কেইটামান লোৱা 3 I love the til pitha and the laru I will have a few more ৰহিতে কৈছে মই তিল পিঠা আৰু লাৰু ভাল পাওঁ মই আৰু কেইটামান খাম 4 The sira with doi is delicious and the gur is very good Bhaiti from where have you bought it Rohitor দেউতাই কৈছে চিৰাৰ হৈতে দৈ সোৱাদ লগা হৈছে আৰু গুৰটো বহুত ভাল ভাইটি তুমি কৰ পৰা কিনি আনিছা 5 Dada I bought it from the weekly market I have packed a kilo of gur for you to take home Rohitor খুৰাই কৈছে দাদা মই এই গুৰটো সাপ্তাহিক বজাৰৰ পৰা কিনি আনিছো মই 1 কিলো গুৰ আপোনাৰ কাৰণে ঘৰলৈ নিবলৈ পেক কৰি থৈ দিছো Number 6 That's lovely Rohitor দেউতাই কৈছে এইটো খুব ভাল 7 We are having such tasty pithas and larus after a long time Rohitor মায়ে কৈছে আমি ইমান সোৱাদ লগা পিঠা আৰু লাৰু বহুত দিনৰ মূৰত খাইছো Number 8 Let's see how much we have understood চাও আমি কিমান দূৰ বুজি পাইছো Number A Who visited whom and on what occasion কোনে কাৰ ঘৰলৈ গৈছিল আৰু কিহৰ কাৰণে
Answer. Rohit and his sister Bina, along with their parents, visited their uncle's place in Tezpur for Magh Bihu. Rohit আৰু তাৰ ভণ্টি বিনা সিহঁতৰ মা দেউতাৰ লগত সিহঁতৰ তেজপুৰত থকা খুৰাৰ ঘৰত মাঘ বিহুৰ কাৰণে গৈছিল। B number. What are the people in the picture doing? এই ছবিটোত থকা মানুহখিনিয়ে কি কৰি আছে? Answer. In the picture, the people are eating sira with doi, larus and pitha. ছবিটো থকা মানুহবোৰে চিৰাৰ সৈতে দৈ আৰু লাৰু আৰু পিঠা খাই আছে। C number. What did Bina's aunt say to Bina? Binaৰ খুৰীয়ে বিনাক কি কৈছিল? Answer. Bina's aunt said to Bina to take some more ঘিলা পিঠা. বিনাৰ খুৰীয়ে বিনাক আৰু কেইটামান ঘিলা পিঠা ল'বলৈ কৈছিল। D number. What did Bina's uncle offer to his brother? বিনাৰ খুৰাই তেওঁৰ ককায়েকক কি দিছিল? Answer. Bina's uncle offered a kilo of gur to his brother. বিনাৰ খুৰাই 1 কিলো গুড় তেওঁৰ ককায়েকক দিছিল।